যে অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কিমান যোৱা 1.5 মাহৰ ভিতৰত অসমৰ ভিতৰত ক্ষতি হ'ল আৰু লগতে কিমান শকত পেকেজ বা কিমান ডাঙৰ এটা নতুন আঁচনি অসমৰ বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ চৰকাৰ মুকলি কৰিব এইবাৰ তাৰ বাবে ৰাজ্য চৰকাৰে কিদৰে তথ্য কিদৰে ৰিপৰ্ট ইতিমধ্যে কেন্দ্ৰৰ চৰকাৰক অৱগত কৰাইছে আজি আমি দেখা পাওঁ যে বিভিন্ন সময়ত কেন্দ্ৰ চৰকাৰৰ SDRF টিম আহে SDRF টিম অহাৰ পিছত তেওঁলোকে কিবা ষ্টাডি কৰে অধ্যয়ন কৰে আৰু তাৰ পিছত তেওঁলোকে এটা পেকেজ গৃহমন্ত্ৰী অমিত শাহৰ জৰিয়তে প্ৰকাশ কৰে আৰু পেকেজ কেতিয়াবা 400 কোটি টকা কেতিয়াবা 500 কোটি টকা ম্যাক্সিমাম 700-800 crores or package তেওঁলোকে দিয়ে ডাঙৰ প্ৰেছ ৰিলিজ হয় মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু যিদৰে আমি অলপ দিন আগতে গম পালোঁ গোটেই টকা পইচাটো আমি ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰোঁ বহুত পইচা আনৰিলিজ আনস্পেন্ট হৈ থাকে কিন্তু মই যেতিয়া বিভিন্ন অঞ্চললৈ গ'লোঁ আৰু লোকাল ইঞ্জিনিয়াৰ পৰা সুধো যে মাজুলীত কি কাম হৈ আছে নিমাতী ঘাটৰ ওচৰত কি কাম হৈ আছে তেওঁলোকে কয় যে আমাৰ সৰু সৰু কাম হৈছে 2 crores 3 crores এনেকুৱা কিবা কাম হৈছে 4 crores কাম হৈছে তো নিশ্চয় হ'বই দেখে অসমত এনে ধৰণৰ সেনসিটিভ পইণ্ট ঢেৰ আছে তো যেতিয়া SDRFৰ পৰা 400 কোটি টকা আহে অসম চৰকাৰে তাৰ মাত্ৰ 20% 35% ব্যৱহাৰ কৰে তো বহুত কম পইণ্টত সৰু প্ৰজেক্ট হয় যাৰ ফলত আকৌ 4 বছৰ পিছত আকৌ সেই মানুহবোৰ স্থানীয় মানুহবোৰ সমস্যাৰ সন্মুখীন হ'বলৈ হয় প্ৰায় এম্বেংকমেন্ট আমি দেখিছোঁ মুখ্যমন্ত্ৰী নিজে কৈছে কংগ্ৰেছৰ দিনত বনা আৰু বহুত আগতে বনা তো ইয়াৰ লগত এটা ডাঙৰ যে বৰ্তমান চৰকাৰ বিফল হৈছে বা ভালদৰে কাম কৰিব পৰা নাই বা সৰু কাম কৰিছে ইয়াৰ ডাঙৰ কাৰণ হৈছে যে তেওঁলোকে কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমান আমাক আৰ্থিক পেকেজ লাগে যি ধৰণে আঁচনি লাগে আনিবলৈ ব্যৰ্থ হৈছে ইয়াৰ আগতে কেন্দ্ৰৰ চৰকাৰৰ ফ্লাড মেনেজমেন্ট প্ৰগ্ৰাম আছিলে সেন্ট্ৰেল ৱাটাৰ কমিশনৰ জৰিয়তে এতিয়া মই জানিবলৈ বিচাৰো যে সেন্ট্ৰেল ৱাটাৰ কমিশন যে মূল বিভাগ কেন্দ্ৰ চৰকাৰৰ মূল বিভাগ সেন্ট্ৰেল ৱাটাৰ কমিশনে যোৱা 5টা বছৰ বানপানী গৰাখহনীয়াৰ কাৰণে কিমান তেওঁলোকে টকা পইচা অসম চৰকাৰক দিছে আৰু এবাৰ কিমান দিব এলেকে SDRF কি হ'ল NDRF কি হ'ল নেশনাল ডিজাস্টাৰ ৰিলিফ ফাণ্ড ষ্টেট ডিজাস্টাৰ ৰিলিফ ফাণ্ড পৰা আমি কিমান পাব পাৰো কওকচোন ৰিলিফ ফাণ্ডৰ পৰা গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণ হ'ব পাৰে নেকি ৰিলিফ ফাণ্ডে ৰিলিফৰ কাম কৰিব ইমাৰ্জেন্সি ৰিপেয়াৰ কৰিব মাইনাৰ ৰিপেয়াৰ কৰিব লং টাৰ্ম কাম আমি ৰিলিফ ফাণ্ডৰ পৰা আমি কৰিব নোৱাৰোঁ যদি বাস্তৱ আমি লং টাৰ্ম আমাক কাম কৰিব লাগে তেতিয়া সেন্ট্ৰেল ৱাটাৰ কমিশন আগৰ দৰে তেওঁলোকৰ ফ্লাড মেনেজমেন্ট ইৰোজন মেনেজমেন্টৰ এটা স্কিম তেওঁলোকে ওলাব লাগে আৰু এই ক্ষেত্ৰত মই জানিবলৈ বিচাৰোঁ যেতিয়া কেন্দ্ৰৰ চৰকাৰ আহমেদাবাদ পৰা মুম্বাই যোৱা বুলেট ট্ৰেইনৰ কাৰণে 1 লাখ কোটি টকা 1 লাখ কোটি টকা খৰচ কৰিব পাৰে আমাৰ অসমৰ বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে 1 লাখ কোটি টকা আমাক কিয় দিব নোৱাৰে 1 লাখ কোটি টকা সেই পেছেঞ্জাৰৰ বাবে যিসকলে বুলেট ট্ৰেইনত 6000 টকা টিকেট দি আহমেদাবাদ পৰা মুম্বাই যাব আকৌ ঘূৰি আহিব কেদিন তেওঁলোকৰ কাৰণে 1 লাখ কোটি টকা আৰু অসমত আমাৰ খেতি মাটি গুচি গৈছে মাজুলীত গৰাখহনীয়া হৈছে আজি সমৰিয়াত মাণ্ডিয়াত খহনীয়া হৈছে আৰু আমাৰ কাৰণে 200 কোটি টকা 300 কোটি টকা এনে ধৰণৰ আজি আমাৰ লগত হেমাহি কিয় তো মই বিচাৰো যে কেন্দ্ৰ চৰকাৰ যিদৰে 1 লাখ কোটি টকাৰ ৰেলৰ কাৰণে দিছে
এটা বুলেট ট্ৰেইনৰ কাৰণে দিছে 1 লাখ কোটি টকা অসমৰ বানপানী গৰাখনীয়া সমস্যাৰ কাৰণে দিয়ক আৰু এনে ধৰণৰ দাবী অসমৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰক অৱগত কৰক মই নিজে নিজৰ ব্যক্তিগত হিচাপে এজন সাংসদ হিচাপে আমাৰ দাবী কেন্দ্ৰ চৰকাৰৰ সন্মুখত দাঙি ধৰো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110